Good morning, friends, বন্ধুসকল। মই আজি শ্ৰী শ্ৰী শংকৰদেৱ মাধৱদেৱৰ বিৰচিত কীৰ্তন ঘোষা আৰু নাম ঘোষা প্ৰকাশক RG পাব্লিকেশ্যনৰ আৰু তেওঁৰ ছপা কৰি উলিয়াইছে ভৱজিৎ বায়নে। এই কীৰ্তন ঘোষা আৰু নাম ঘোষা ভৱজিৎ বায়নে সম্পাদনা কৰিছে। তাৰে অলপমান মই ক'ব ওলাইছোঁ যে শংকৰদেৱৰ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মৰ কাহিনী ইয়াতে উল্লেখ কৰা আছে। গতিকে মই এইখিনিকে অলপমান আপোনালোকক পঢ়ি শুনাম। জন্ম। শংকৰদেৱৰ জন্মৰ চন তাৰিখ তিথি সম্পৰ্কে চৰিত পুথিবোৰত কিছু মতানৈক্য আছে। বৰদোৱা চৰিত মতে শংকৰদেৱৰ আৱিৰ্ভাৱ 1371 শকৰ কাৰ্তিক সংক্ৰান্তি অমাৱস্যা তিথিত বৃহস্পতিবাৰে মাজনিশা হৈছিল। মহেশ্বৰ নেওগ শ্ৰী শ্ৰী শংকৰদেৱৰ পৃষ্ঠা 19 আছে। কথা গুৰু চৰিত মতে কাৰ্তিকৰ সংক্ৰান্তি বাৰ বৃহস্পতি তিথি পূৰ্ণিমা শ্ৰাৱণা নক্ষত্ৰ মধ্য নিশা জ্যোতিষক 1371 শকত শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল। কথা গুৰুচৰিত পৃষ্ঠা 19 আছে। ঔগুৰি সত্ৰৰ পৰা পোৱা কথা গুৰুচৰিত মতে জন্ম সময় কাৰ্তিকৰ বিহু সংক্ৰান্তিৰ দিনা বৃহস্পতিবাৰ অমাৱস্যা তিথি মধ্য নিশা। বাৰটো ভাল আছিল। শংকৰদেৱৰ জন্মৰ বাৰটো আছিল বৃহস্পতিবাৰ। ৰামচৰণ ঠাকুৰৰ মতে 1371 শকৰ কাতিৰ নাইবা আহিনৰ নাইবা ফাগুনৰ বৃহস্পতিবাৰে ৰাতি মাজনিশা শংকৰদেৱৰ জন্ম বুলি ধৰিব পাৰি। গতিকে বিভিন্ন লোকে বিভিন্ন ধৰণৰ কৈছে শংকৰদেৱৰ বিষয়ে। শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ পৃষ্ঠা 13। মহেশ্বৰ নেওগৰ মতে 1371 শকৰ অলপ মতানৈক্য আছে আৰু বাকীখিনি চব ঠিকে আছে। আহিন কাতিত শংকৰদেৱৰ জন্ম বুলি ধৰিব পাৰি। শ্ৰী শ্ৰী শংকৰদেৱৰ পৃষ্ঠা 22। গতিকে উপৰোক্ত মতামতসমূহলৈ লক্ষ্য কৰি ক'ব পাৰি যে 1371 শক অৰ্থাৎ 1449 খ্ৰীষ্টাব্দত শংকৰদেৱৰ জন্ম হৈছিল। 1449 খ্ৰীষ্টাব্দত শংকৰদেৱে ৰোহিণী হৰণ কাব্য আৰু দশম স্কন্ধ ভাগৱতত দিয়া আত্মপৰিচয়ৰ পৰা ক'ব পাৰি যে ভৌমিক মধ্যত সাৰ 12 ভূঞা বংশত বৰদোৱা আলিপুখুৰীত 1371 শক অৰ্থাৎ 1449 খ্ৰীষ্টাব্দত কুকুম্বৰৰ ঔৰসত সত্যসন্ধাৰ গৰ্ভত শংকৰদেৱৰ জন্ম হৈছিল। গতিকে বন্ধুসকল আজিলৈ ইমানতে সামৰিলোঁ। শংকৰদেৱৰ জন্মৰ বৃত্তান্ত এইখিনিতে সামৰিলোঁ।